আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় অধিৱেশনৰ দ্বিতীয় দিন শংকৰ সংঘৰ অধিৱেশনস্থলীত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অধিৱেশনস্থলীত গুৰুজনাৰ সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। যোৱা 5টা বছৰত গুৰুজনাক কেন্দ্ৰীয় স্তৰলৈ নিয়াৰ প্ৰচেষ্টা চলাই আছে ৰাজ্য চৰকাৰে। শংকৰ সংঘৰ প্ৰতিখন অধিৱেশনেই শক্তিশালী কৰি আহিছে অসমীয়া জাতিক। শৈক্ষিক আৰু বৌদ্ধিক পৰিমণ্ডল সঞ্চাৰিত কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘই। অসম একমাত্ৰ জাতীয় অনুষ্ঠান হিচাপে এক সৰ্বাংগ সুন্দৰ অসমীয়া জাতি গঢ়ি তোলাৰ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ। আজি আমাৰ জাতিটোৱে এক সংকটৰ মাজেৰে পাৰ কৰিছে। অসমীয়া লোকৰ কৰ্মৰ প্ৰতি অনীহা বুলি এক অপবাদ আমাৰ মূৰৰ ওপৰত জাপি দি একাংশ লোকে আমাৰ পৰা অৰ্থনৈতিক শক্তিসমূহ কাঢ়ি লৈ যাবলৈ প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছে। 30 লাখ বিঘা ভূমি আজি তেখেতসকলে বিভিন্ন কূটবুদ্ধিৰে দখল কৰি নিজৰ অধীনত আনিছে। আজি অসমৰ 12খন জিলাত অসমীয়া লোক সংখ্যালঘুত পৰিণত হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি নগাঁও জিলাতেই আজি অসমীয়া লোক এক সংখ্যালঘিষ্ঠ ৰূপত প্ৰকাশ পাইছে। তেওঁলোকে কৈছে আমি নতুন বৰ অসম গঠন কৰিম। এছামে কৈছে যে অসমীয়াই এই অচিনাকি লোকসকলৰ লগতে থাকি সমন্বয়ৰ সেতু গঢ়িব লাগিব। আৰু এছামে স্পষ্টভাৱে কৈছে যে অসমীয়াই আত্মসমৰ্পণ কৰিব লাগিব। 1,60,000 আমি চৰকাৰী নিযুক্তিত আমি 92% নিযুক্তি কেৱল অসমীয়া আৰু আমাৰ অসমবাসীৰ বাবে আমি সুৰক্ষিত কৰিলোঁ। মই বিশ্বাস কৰোঁ যে কোনোবা অচিনাকি লোকৰ ওচৰত কোনোবা বাংলাদেশৰ পৰা অহা অবৈধ মিয়াৰ ওচৰত আত্মসমৰ্পণ কৰাতকৈ মৃত্যুৱে শ্ৰেষ্ঠ। দ্বিতীয়তে মই বিশেষভাৱে সংঘক অনুৰোধ কৰিম যে আমাৰ সংঘৰ কাৰ্যপ্ৰণালীৰ লগত অসমৰ জনজাতীয় লোকসকলক সমাহিত কৰি ল'ব লাগে। আমাৰ চাহ বাগিচাৰ শ্ৰমিক বন্ধু বান্ধৱীসকল আৰু অসমৰ প্ৰতিটো জনজাতীয় লোকসকলক সংঘই নিজৰ আদৰ্শৰ লগত সমাহিত কৰি ল'ব লাগে। যদি আমি এটা বিশাল অসমীয়া জাতি নিৰ্মাণ কৰিব নোৱাৰোঁ আৰু 20 বছৰ পিছত কোনো অসমীয়াই এই অসম ভূমিত জীয়াই থাকিব নোৱাৰিব। জনগণনা চেনচাছৰ পিছত আপোনালোকে দেখা পাব যে বাংলাদেশী মূলৰ লোকৰ সংখ্যা 40% বৃদ্ধি পাব। মই ৰাজ্য চৰকাৰৰ পৰা এটা নিৰ্দিষ্ট আঁচনি হাতত ল'ম যাতে 2,500 শাখাক প্ৰতিটো শাখাকে 5 লাখকৈ 12 কোটি টকা আমি শ্ৰীমন্ত শংকৰদেৱ সংঘক অহা 3টা বছৰৰ লক্ষ্য সন্মুখত ৰাখি আমি দিব পাৰোঁ। আজি